আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি ৯,০০০ টকা লাভ কৰা নাই এই সকল মানুহে আপোনালোকে প্ৰথম কিস্তি আপোনালোকে ৯,০০০ টকা লাভ কৰিব, কিন্তু আপোনালোকে নতুন কৰি আবেদন কৰিব লাগিব। আৰু যিসকল মানুহৰ নতুন যিখন লিষ্ট আছে এই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকে আবেদন কৰিব নালাগে। আৰু যিসকল মানুহে আবেদন কৰিম বুলি ভাবি আছে আৰু বহুত মানুহে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিম নে নাই। তো আপোনালোকে অনলাইনত আবেদন কৰিব নোৱাৰিব, তো আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব পাৰিব। প্ৰথমতে ভিডিঅ'টো লাখ লাখ মানুহৰ কিন্তু ইতিমধ্যে কিন্তু নাম কিন্তু বহুত মানুহৰ কিন্তু কটন হৈ গৈছে। তো এই সকল মানুহে আপোনালোকে নেক্সট মাহতহে আপোনালোকে অৰুণোদয় 4ৰ বাবে আবেদন কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকেও আপোনালোকে ৯,০০০ টকা লাভ কৰা নাই বা আপোনালোকে আগতে বহুত মানুহে কিন্তু অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিল, ইতিমধ্যে কিন্তু যিটো ৯,০০০ টকা প্ৰদান কৰিছে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা এই টকাটো কিন্তু বহুত মানুহে কিন্তু এতিয়ালৈকেও লাভ কৰা নাই। তো যিসকলে লাভ কৰা নাই এইসকলে আপোনালোকে অৰুণোদয় 4 প্ৰথমবাৰে আপোনালোকে যদি এপ্লাই কৰাৰ লগে লগে কিন্তু প্ৰথম কিস্তি আপোনালোকে ৯,০০০ টকা লাভ কৰিব। তো যিসকল মানুহে অনলাইনত এপ্লাই কৰিম বুলি ভাবি আছে এই সকল মানুহে আপোনালোকে অনলাইনত এপ্লাই কৰিব নোৱাৰিব, যিহেতু আমাৰ অসমত এটা ডাঙৰ আঁচনি হয় অৰুণোদয় আঁচনি 4.0 আৰম্ভ হ'ব। তো এই আঁচনিটো আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব পাৰিব। ক'ত আপোনালোকে এই ফৰ্মখন লাভ কৰিব, কেনেকৈ আবেদন কৰিব পাৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'ত আপোনালোকে লাভ কৰিব। ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ যদি ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱী সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ সহায়ত যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই এই সকল মানুহে যাতে টকা লাভ কৰিব পাৰে। তো এই যিখন অৰুণোদয় আঁচনিৰ ফৰ্ম আপোনালোকে লাভ কৰিব, এই ফৰ্মখন ক'ত লাভ কৰিব। প্ৰথমতে আপোনালোকে যিটো গাঁও আপোনালোকৰ অঞ্চলত যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক অফিচ আছে এই গাঁও পঞ্চায়ত বা ব্লক অফিচত কিন্তু আপোনালোকে অৰুণোদয় 4.0 ফৰ্মখন লাভ কৰিব। বা আপোনালোকৰ যিটো গাঁৱত যিখন BLO আছে এই BLOৰ হাততো কিন্তু আহিব পাৰে। তো আপোনালোকে এই ফৰ্মখন আপোনালোকে যেতিয়া আৰম্ভ হ'ব নিশ্চয় মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। আৰু আপোনালোকে এটা কাম কৰিব লাগিব, যিসকল মানুহে অৰুণোদয় আঁচনি 4.0ৰ বাবে আবেদন কৰিব এই সকল মানুহে আপোনালোকে কি কৰিব লাগিব মই জনাই দি আছোঁ। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰিব লাগে। যদি আপোনালোকে নেজানে নিশ্চয় কমেণ্ট কৰিব, মই আপোনালোকক দেখুৱাই দিম নেক্সট ভিডিঅ'ত আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো কেনেকৈ লিংক কৰে। বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই, মই আপোনালোকক এইখিনি কাম আপোনালোকক দেখুৱাই দিম। আপোনালোকে এই কামটো কৰিব পাৰিব বা আপোনালোকৰ বেলেগ কোনোবাৰো কৰি দিব পাৰিব। তাৰপাছত হৈছে আপোনালোকৰ বেংকৰ সৈতে যিখন KYC আছে, যদি আপোনালোকৰ বেংক একাউণ্টটো ঠিক ঠাক আছে তেনেহ'লে আপোনালোকে এই দুটা কাম ঠিক কৰি ল'ব। আৰু আপোনাক কি ডকুমেণ্টছ লাগিব মই আপোনাক জনাই দি আছোঁ। এখন ৰেচন কাৰ্ড থাকিলে আপোনালোকে 2জন মানুহে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পাছতে আপোনাৰ 9,000 টকা লাভ কৰিব। আৰু আপোনালোকে ভোটাৰ কাৰ্ড, বেংক একাউণ্ট, আপোনালোকৰ আধাৰ কাৰ্ডখন আৰু আপোনালোকৰ কালাৰিং ফটো 1 কপি লাগিব আৰু আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰ লাগিব। এইখিনি ডকুমেণ্টছ থাকিলে আপোনালোকে অৰুণোদয় 4ৰ বাবে আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব। এয়াই আছিল মই গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনাৰ কিবা কুৱেশ্যন আছে নিশ্চয় কমেণ্ট বক্সত জনাব, মই আপোনাক নেক্সট ভিডিঅ'ত জনাই দি আছোঁ।